নমস্কাৰ সকলকে পুনৰবাৰ মোৰ চেনেললৈ স্বাগতম জনাই লৈ আহিছোঁ আজি দিনটো ৰাশিফল। আজি হৈছে 9 নৱেম্বৰ 2025 অসমীয়া 23 কাতি দেওবাৰ। আজি সূৰ্যোদয় সময় পুৱা 5:26 আৰু সূৰ্যাস্ত সময় 4:22। আজি হৈছে পঞ্চমী তিথি আৰু কৃষ্ণপক্ষ। আজি দিনটো প্ৰথম ৰাশি হ'ল মেঘ ৰাশি। আজি সৈতেও কেইদিনমানৰ ছুটিৰ পৰিকল্পনা কৰিব। আপোনাৰ বৈবাহিক সম্পৰ্কৰ সন্দৰ্ভত আপুনি সৌভাগ্যৱান হ'ব। অনলাইন লেনদেনে যথেষ্ট লাভ কঢ়িয়াই আনিব পাৰে। আপোনাৰ ওপৰত সম্পূৰ্ণ মানুহৰ আস্থা থাকিব। বহিৰাজ্যত অধ্যয়ন কৰা ছাত্ৰ ছাত্ৰীসকলে কিছু অসুবিধাৰ সন্মুখীন হ'ব পাৰে। বৃষ ৰাশি। আজি আপোনাৰ সময় অসাৰ কামত নষ্ট হ'ব পাৰে। গুৰুত্বপূৰ্ণ সুযোগ আপোনাৰ বাবে অপেক্ষা কৰি আছে, গতিকে অসাৱধানতা ব্যয়বহুল হ'ব পাৰে। আপোনাৰ আনৰ কামত হস্তক্ষেপ কৰাটো পৰিহাৰ কৰক। অভিজ্ঞ লোকৰ পৰা পথ প্ৰদৰ্শন বিচৰাটো আপোনাৰ বাবে উপকাৰী। ডাঙৰ ভাই ভনীক লৈ অলপ চিন্তিত হ'ব পাৰে। মিথুন ৰাশি। আজি আপুনি অত্যন্ত সন্তুষ্ট হ'ব। আপোনাৰ কৰ্মদক্ষতা বৃদ্ধি পাব। আপুনি আপোনাৰ পৰিয়ালৰ সৈতে মানসম্পন্ন সময় কটাব। ব্যৱসায়ৰ সকলো কাম আপোনাৰ মতে চলি থকা যেন লাগিব। ইয়াৰ ফলত আপোনাৰ আত্মবিশ্বাসো বৃদ্ধি পাব। বন্ধু বান্ধৱীৰ লগত দীঘলীয়া কথা বতৰা হ'ব পাৰে। কৰ্কট ৰাশি। আপোনাৰ বৈবাহিক সম্পৰ্কৰ বাবে সময় উলিয়াব লাগে। হঠাতে গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল'বলগীয়া হ'ব পাৰে। ভ্ৰমণৰ বাবে দিনটো শুভ নহয়। আপোনাৰ সহকৰ্মীসকলৰ কিছুমান বিষয়ত আপোনাৰ লগত মতানৈক্য হ'ব পাৰে। আপোনাৰ পত্নীৰ স্বাস্থ্যৰ যত্ন লওক। সিংহ ৰাশি। ব্যৱসায় যথেষ্ট আৰ্থিক লাভ আনিব পাৰে। অসুস্থ লোকৰ স্বাস্থ্যৰ উন্নতি হ'ব। ধৈৰ্য্যৰে সম্পন্ন কৰা কামবোৰে সফলতা কঢ়িয়াই আনিব। প্ৰেমিকৰ অনুভৱক সন্মান কৰা উচিত। দুপৰীয়া কিছু আনন্দদায়ক খবৰ পাব পাৰে। কন্যা ৰাশি। আপোনাৰ ব্যৱসায়িক লক্ষ্য সময়মতে সম্পন্ন হ'ব। আপোনাৰ সন্তানৰ অগ্ৰগতিৰ বাবে আপুনি গৌৰৱ অনুভৱ কৰিব। নতুন ঘৰ বা মাটিত বিনিয়োগ কৰিব পাৰে। জীৱনসংগীৰ পৰা পৰামৰ্শ লোৱাটো লাভজনক হ'ব। আনৰ কথাত অত্যাধিক গুৰুত্ব নিদিব। তুলা ৰাশি। আপোনাৰ কাম আজি মাজে মাজে হ'ব। আপোনাৰ শত্ৰুবোৰে হঠাতে আপোনাৰ বিৰুদ্ধে সক্ৰিয় হৈ উঠিব পাৰে। অপ্ৰয়োজনীয় খৰচ নিয়ন্ত্ৰণ কৰিব পাৰিব। ওচৰ চুবুৰীয়াৰ লগত ভাল হ'ব লাগে। মানুহে আপোনাৰ বিষয়ে নেতিবাচক ধাৰণা গঢ়ি তুলিব পাৰে। কাল্পনিক চিন্তাৰ পৰা আঁতৰি থাকক। বৃশ্চিক ৰাশি। ব্যক্তিগত সমস্যা কাৰো লগত শ্বেয়াৰ নকৰিব। অনুশাসিত খাদ্যাভ্যাস আৰু অন্যান্য ৰুটিন বজাই ৰাখক। আপুনি নিজৰ সুনামৰ বাবে চিন্তিত হ'ব। আপুনি ৰক্তচাপৰ সমস্যাৰ সন্মুখীন হ'ব পাৰে। পুৰণি বন্ধু বান্ধৱীক লগ পাব, কিন্তু কিবা কাৰণত আপুনি ইয়াক লৈ সুখী নহ'ব। ধনু ৰাশি। এই সময়ত সকলো পৰিস্থিতি আপোনাৰ বাবে শুভ হ'ব। আপোনাৰ জীৱনসংগীয়ে ভাল বন্ধু হিচাপে কাম কৰিব। প্ৰতিটো পৰিস্থিতিত মনটো শান্ত কৰি ৰাখক। আপোনাৰ পৰিয়ালটো আপোনাৰ ওপৰত সন্তুষ্ট হ'ব। আপুনি নিজৰ দায়িত্বৰ প্ৰতি আনুগত্যশীল হৈ থাকিব। মকৰ ৰাশি। আপোনাৰ যিকোনো ভয় আজি নোহোৱা হৈ যাব। আপুনি হয়তো ধৰ্মীয় ভ্ৰমণৰ পৰিকল্পনা কৰিব পাৰে। জীৱনসংগীৰ প্ৰতি আপুনি এক সন্মান আৰু শ্ৰদ্ধা অনুভৱ কৰিব। এটা ডাঙৰ সমস্যাৰ সমাধানে আপোনাৰ মনত শান্তি আনি দিব। আপোনাৰ স্বাস্থ্য ভাল আৰু সুষম হৈ থাকিব। আপোনাৰ সৃষ্টিশীল ক্ষমতা বৃদ্ধি পাব। কুম্ভ ৰাশি। কলাৰ লগত জড়িতসকলে হয়তো সন্মান লাভ কৰিব। বন্ধু বান্ধৱীৰ পৰামৰ্শ ভালদৰে পালন কৰা উচিত। শিশুৰ সন্দৰ্ভত আপুনি কিছু সমস্যাৰ সন্মুখীন হ'ব পাৰে। আপোনাৰ ঘৰৰ নিৰ্মাণ প্ৰকল্পসমূহ সোনকালে সম্পূৰ্ণ হ'ব। আপোনাৰ প্ৰেমৰ সম্পৰ্কত হতাশ হ'ব পাৰে। আৰু আজিৰ দিনটোৰ শেষৰ ৰাশিটো হ'ল মীন ৰাশি। এই সময়ত নতুন কাম আৰম্ভ কৰাটো বাঞ্ছনীয় নহয়। আপুনি হয়তো আত্মবিশ্বাসৰ অভাৱ অনুভৱ কৰিব পাৰে। এচিডিটিৰ ফলত পেটৰ আৰু বুকুৰ জ্বলা পোৰা কৰা সমস্যা হ'ব পাৰে। যোগাসন আৰু প্ৰাণায়াম কৰাটো বাঞ্ছনীয়। ব্যক্তিগত সম্পৰ্কৰ প্ৰতি গুৰুত্ব দিব লাগে। কাম শেষ নোহোৱাৰ বাবে আপুনি হতাশ অনুভৱ কৰিব পাৰে। আৰু আজিৰ দিনটো ৰাশিফল ইমানতে অন্ত পৰিছে। আশা কৰোঁ আপোনালোক প্ৰত্যেকৰ আজিৰ দিনটো সুন্দৰ হওক। ধন্যবাদ।